আমাৰ দৰে মানুহৰ কাৰণে আচলতে স্বীকৃতিটো কাৰোবাৰ স্বীকৃতি এটা পালে আমি বেছি আৱেগিক হৈ যাওঁ বৰ আনন্দৰ বিষয় এইটো তাতে যেতিয়া চৰকাৰে বিশেষকৈ এইবাৰ হেমন্ত বিশ্ব শৰ্মাদেৱৰ চৰকাৰখনে যিহেতু মোক এটা বঁটা প্ৰদান কৰিছে এখন সৌৰভ বঁটা প্ৰদান কৰিছে সেইটো কাৰণে মই নিজকে ধন্য মানিছোঁ আৰু তেখেতৰ ওচৰত মই কৃতজ্ঞ হৈ থাকিম আৰু মোৰ মানে ঘটনাটো কি মই অলপ আৱেগিক মানুহ বেছি আনন্দ পালেও মই আৱেগিক হৈ যাওঁ বেছি দুখ পালেও মই আৱেগিক হওঁ আৰু আৱেগটোৱে মোৰ সম্পত্তি আচলতে আৱেগৰ ওপৰতেই মোৰ ৰচনাবোৰ হয় গানৰ ৰচনা হওক নাটকৰ ৰচনাই হওক মই আৱেগৰ ওপৰতেই হয় কিন্তু এইবাৰ যিটো পালোঁ এইটো মোৰ এই বাৰ্ধক্যৰ মোৰ প্ৰায় যাওঁ অৱস্থা জীৱন শেষ হোৱাৰ অৱস্থা মোক যেন আৰু কেইবছৰ জীয়াই থকাৰ কাৰণে উৎসাহ জগা যায় তাৰ কাৰণে মই হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওচৰত কৃতজ্ঞ সঁচাই কথা এইটো এটা উৎসাহ পালে সৃষ্টিৰ প্ৰতি কিন্তু ডাঙৰ ঘটনা হৈছে সৃষ্টিৰ বয়সেও বাধা দিয়ে এটা সীমা থাকে সৃষ্টিৰ কাৰণেও একোটা বয়সৰ সীমা থাকে কিছুমান পাৰে যিবিলাকে শেষ মুহূৰ্তলৈকে ৰচনা কৰি থাকে লিখি থাকে লিখা কাম কৰি থাকে গীতো পৰিৱেশন কৰি থাকে গায় কিন্তু মোৰ অকণমান মই অসুস্থ মানুহ গতিকে মোৰ কাৰণে অকণমান অসুবিধা হয় মই সেইকাৰণে মই তথাপিও মই এওঁলোকে মোক পৰিয়ালটোৱে মোক খুব উৎসাহ দিয়ে ভীষণ উৎসাহ দিয়ে যে তুমি কিয় এনেকুৱাকৈ থাকা তুমি কাম কৰা তুমি লিখা মই খুব সৌভাগ্যৱান সেইফালৰ পৰাও মোৰ পৰিয়ালটোৰ পৰা